শুকান জলকীয়া আৰু দিম তেজপাত এয়া চাওক দালিখিনি ফুটি গৈছে আজিৰ ৰেচিপিত বনাবলৈ লৈছোঁ কলডিল আৰু মচুৰ দালি তাৰ কাৰণে মই লৈছোঁ এটা কলডিল প্ৰায় 100 গ্ৰাম মান মচুৰ দালি সৰু আলু আমাৰ যোনটো লোকেল আলু সেইটো তেজপাত পাঁচফোৰণ শুকান জলকীয়া নিমখ হালধি আৰু মিঠাতেল খাবলৈ খুব সোৱাদ হয় আৰু এতিয়া বলক ৰেচিপিটো উলিয়াই কলডিলৰ সৈতে দালি বনাবৰ কাৰণে মই দালিখিনি খুব ভালকৈ ধুই থৈছোঁ অলপ জৰজৰীয়াকৈ ধুই থৈছোঁ আৰু এয়া কলডিল মই কাটি ল'লোঁ কলডিল কিন্তু মই কটাৰীয়ে এনেকৈ কাটা নাই মই ৰুকনিত মাৰি দিছোঁ আপোনালোকে তেনেকৈ ৰুকনিত মাৰি কৰি চাব যদি নাজানে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই দেখাই দিম তেনেকৈ হাতত ক'লা ক'লা ৰং নালাগে নহ'লে কলডিল কাটিলে আমাৰ হাতখন লেতেৰা হৈ যায় ন সেইকাৰণে মই এয়া ৰুকনিত মাৰি লৈছোঁ একে মিহিয়ে হৈ চাওক এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়োঁ কেৰাহীত মই তেল গৰম কৰি লৈছোঁ আৰু এনেকৈ দালি বনাবলৈ তেলটো অকণমান বেছি লাগে আৰু এতিয়া ফোৰণত মই দিম পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু দিম তেজপাত এতিয়া মই কাটি থোৱা কলডিলখিনি ইয়াতে দি দিম এতিয়া কলডিলখিনি মই ভালকৈ অকণমান সময় ভাজি ল'ম এতিয়ালৈকে মই নিমখ হালধি দিয়া নাই কিন্তু ইয়াতে দি দিম অকণমান আদা নহৰু বাটা এইটো আপোনালোকে নিদিলেও হৈ যায় কিন্তু অকণমান দিলে খাবলৈ ভাল হয় একদম সামান্য এইটো অপশ্যনেল নিদিলেও হয় যিসকলে কলডিলত গোন্ধ পায় তেওঁলোকে দি ল'ব এতিয়া ইয়াতে মই দি দিম ধুই পেলাই থোৱা মচুৰ দালিখিনি কিন্তু মই পানীটো কাঢ়ি অলপ জৰজৰীয়া কৰিয়ে থৈছোঁ ভালকৈ মিক্স কৰি ল'ম আৰু অলপ দেৰি ভাজি থাকিম ঢাকন নিদিয়াকৈ এতিয়া ইয়াৰ ওপৰত দিম জোখৰ নিমখ আৰু হালধি আৰু বেলেগ একো নিদিওঁ এয়া চাওক এইখিনি কি ধুনীয়া ভজা ভজা হৈছে এয়া চাওক এতিয়া ইয়াৰ ওপৰত মই অলপমান পানী দি সৰু বাতি এটাই আধা বাতি পানী দি অকণমান ডুব যোৱাকৈ মই ঢাকন মাৰি থৈ দিম আৰু এইখিনি সিজিবলৈ দিম আপোনালোকে গৰম পানীও দিব পাৰে ঠাণ্ডা পানীও দিব পাৰে আপোনালোকৰ ওপৰত কথা প্ৰায় 5 মিনিটমানৰ পিছত ঢাকনি উঠাই চাম এয়া চাওক দালিখিনি ফুটি গৈছে এয়া এবাৰ ভালকৈ মই লৰাই দিম আৰু এতিয়া ইয়াৰ ওপৰত মই জোখৰ পানী দি দিম এয়া জোখৰ পানী দি দিলোঁ আৰু পানী নিদিওঁ এতিয়া জুই একদম হাই ফ্লেমত দি দিছোঁ আৰু এইখিনি একদম ভালকৈ উতলিব দিম প্ৰায় 10 মিনিটমানৰ কাৰণে আৰু কলডিল দি বনোৱা মচুৰ দালি ৰেডি হৈ গ'ল খুব ধুনীয়া হৈছে চাওক আৰু ইয়াৰ ওপৰত এতিয়া মই দি দিম অকণমান ধনিয়া পাত আপোনালোকে এনেকৈ বনাই খাই চাব খুব ভাল হয় খাবলৈ মোক কমেণ্টৰ মাধ্যমত জনাব আপোনালোকে কেনেকুৱা পাইছে এনেকুৱা নতুন নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহিছোঁ ধন্যবাদ